হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰত এটা একেবাৰে নতুন বস্তু লৈ আহিছোঁ। নতুন মানে আমাৰ কাৰণে নতুন। আজি আমি আগৰবত্তি তৈয়াৰ কৰিম অৰ্গেনিক বস্তুৰে। এয়া বাইদেউ, মই, ভাগিনজনী, এনেকৈ বহুত কেইজনীয়ে বাইদেউ আমি RCT লৈ আহিছোঁ ট্ৰেইনিং এটা ল'বলৈ আগৰবত্তি কেনেকৈ বনায়। এয়া বাইদেউজনীয়ে আমাক শিকাই দি আছে। বিভিন্ন ধৰণৰ ফুল আমি আনিলোঁ আৰু এতিয়া সকলোৰে টেবুলৰ আগত এনেকৈ বস্তুখিনি সজাই লৈছোঁ। ধূপ বা আগৰবত্তি এডাল বনাবৰ কাৰণে বিশেষকৈ চাৰ্কল পাউডাৰ, উড পাউডাৰ, জছ পাউডাৰ, জিগাট পাউডাৰ এনেকৈ বহুতখিনি পাউডাৰে প্ৰয়োজন হয়। সেইমতে আমি গোটেইখিনি ৰেডি কৰি আৰু ফুলখিনি দিছোঁ আমি অৰ্গেনিকৰ কাৰণে। এনেকৈ গোটেইখিনি পানীৰে ভালদৰে মুঠি লৈ এনেকৈ ধুনীয়াকৈ গ্ল'ভছ পিন্ধি আপোনালোকে এইখিনি ভালদৰে আটা মৰাৰ নিচিনা ভালকৈ মাৰি ল'ব লাগিব। মিহি হ'ব লাগিব বস্তুটো, যিহেতু অৰ্গেনিক ফুলেৰে আমি বনাইছোঁ। আপোনালোকে ফুল নিদিয়াকৈ বনাব পাৰে। এইটো আমাৰ একেবাৰে ঘৰুৱা পদ্ধতিৰে ধূপ বনোৱা হৈছে। এতিয়া আমি বাঁহৰ ষ্টিক কেইডালত এই মাৰি লোৱা মিশ্ৰণটো এনেকৈ ৰাউণ্ডকৈ লৈ এনেকৈ বহলাই দি ধূপৰ আকৃতিত লৈ মোৰ ষ্টিকডাল তৈয়াৰ হৈ গ'ল। বায়েও বনাই আছিল, লগতে ভাগিনজনী আজি স্কুল বন্ধ আছিল, তাইও আমাৰ লগত আহিলে। তাইও ভালেখিনিয়ে কাম কৰিলে, চাওকচোন। আৰু আমাৰ বাইদেউসকলেও বহুতখিনি আগবাঢ়িছে, তেখেতসকলেও ভালেখিনিয়ে কৰিছে। এনেকৈ আমি সকলোৱে বেম্বো ষ্টিকৰ পৰা ৰস ষ্টিকবোৰ তৈয়াৰ কৰি শুকাবলৈ দিলোঁ এদিন। তাৰপিছত এনেকৈ DP অইল আৰু পাৰফিউম 4:1 মিলাই এনেকৈ ডিপিং কৰিম এতিয়া আমি। এয়া আমাক বাইদেৱে যেনেকৈ শিকাইছে তেনেকৈ আমি কৰি আছোঁ। এয়া আমি ৰস ষ্টিকখিনি ডিপিং কৰি এনেকৈ পলিথিন এটাত ভৰাই 12 ঘণ্টাৰ বাবে থৈ দিম। DP অইল আৰু পাৰফিউমৰ মিশ্ৰণটো আচলতে 48 ঘণ্টাৰ কাৰণে ৰাখি থ'ব লাগে ঢাকনি এখন মাৰি। আমি যিহেতু শিকি আছোঁ ডেইলি, সেইকাৰণে নেক্সট ডে আমি লগে লগে পাৰফিউমটো দি দিলোঁ। পাৰফিউমখিনি দিয়াৰ 12 ঘণ্টা পিছত মানে নেক্সট ডে আমি আহি এতিয়া পেকিঙত লাগিলোঁ। ইনাৰ পিপিত প্ৰথমে ভৰালোঁ, তাৰপিছত বক্সত ভৰালোঁ, তাৰপিছত আউটাৰ পিপিত ভৰাই এনেকৈ চিল মাৰি দিলোঁ। এতিয়া আমাৰ ধূপ তৈয়াৰ হৈ গ'ল।